মোৰ আখিৰ জোনে আজি পোহৰ বিচাৰে মোৰ সপোন ভৰা গানে উঠেৰে নিগৰে মোৰ দেউকাৰ কোলা ৰং হ'ব খোজে মোৰ কাজুলি ৰাতি বৰ নীল হ'ব খোজে মোৰ মন দুচকু অসহায় অকলশৰে মোৰ সপোনৰ বৰকাক বিচাৰা নিজৰ দৰে মোৰ মন হয় পাথৰ খুন্দি খুন্দি ভিতৰে মূৰ্তিবোৰ কোলা হল ৰসে হেকি হাতৰে তো সেয়াই আৰু নিউ ডে এণ্ড এ নিউ ব্লগ আৰ্টিষ্টৰ এটাই পলিটিক্স সদায় ৰাইজৰ লগত ৰজাৰ লগত নহয় এই সাগৰখন বৰ বিশাল সাঁতুৰি পাৰিমনে এই বিশেষ সংলাপবোৰ এই বিশেষ ডায়লগবোৰ শেষবাৰৰ বাবে আমাৰ জুবিনদাৰ মুখেৰে মানে শুনিব লাখ লাখ মানুহ অসমৰ কোটি কোটি মানুহে অপেক্ষা কৰি আছে 31 তাৰিখ ৰৈ ৰৈ বিনালে ময়ো অপেক্ষা কৰি আছোঁ মানে জুবিনদাৰ যিখিনি সৃষ্টি যিখিনি এই মানে শেষ চিনেমাত মানে প্ৰত্যেকটো বস্তু প্ৰত্যেকটো চিটুৱেশ্যন নিজৰ শেষ জীৱনৰ শেষ মানে চিটুৱেশ্যনখিনিৰ লগত মিলি গৈছে কেনেকুৱা হ'ব পাৰে হওকচোন সেইবোৰ দৃশ্য সেইবোৰ চাবৰ কাৰণে আমি একদমে অপেক্ষা কৰি আছোঁ যাতে 31 তাৰিখ কেতিয়া চিনেমাখন কেতিয়া চাব পাম ৰৈ ৰৈ বিনালে তো মানে টিকেটৰো বহুত খেলি মেলি হৈছে টিকেট মানে যিখিনি টিকেট দাম মানে কম হ'ব লাগিছিল সেই কিছুমান মানে এনেকুৱা জুবিনদাৰ নামত বহুত এনেকুৱা চিনেমা হলবোৰে মানে বেপাৰ কৰি আছে জুবিনদাৰ নামত ইমান বেপাৰ কৰি লাভ নাই কিয় কৰি আছে অসমবাসী সেইটো নিবিচাৰে কেতিয়াও এই সময়টো বেপাৰ কৰি আছে তহঁতে এনেকুৱাতো মানে থিংকিংবিলাক ক'ৰ পৰা আহে যে জুবিনদাৰ এইটো টাইমতে ভাল চান্স যে এইটো টাইমত বেপাৰ নকৰিলে আমাৰ লাভ নহ'ব তো তহঁতে অসমবাসী হয় জুবিনদাই কৈ গৈছিল যে অসমৰ প্ৰত্যেকখন জিলাত প্ৰত্যেকখন ঠাইত এটা চিনেমা হল থাকিব লাগিব হ'ব লাগিব যাতে অসমীয়া মানুহখিনি চিনেমা চাব পাৰে অসমীয়া চিনেমা উঠিব লাগিব সেই বস্তুখিনি জুবিনদাই কৈ গৈছিল কিন্তু সেই এটা চাম মানুহে সেই হলৰ টিকেট বঢ়াই সেই বস্তুটো কৰি আছে এবাৰ বুক মাই শ্ব'ত চেক কৰি চাওঁ ৰ'ব টিকেট মানে ক'ত বা কিমান আছে ৰ'ব এতিয়া 31 তাৰিখৰ টিকেটটো চাওক এইফালে এই চাওক মাজে মাজে এইখিনিতো নাই কিছুমানতো চাওক য়েল্ল' হৈ আছে য়েল্ল' মানে এই এটা দুটা মাজে মাজে তেনেকৈ কোনো নাচাব ন চব ফুলে 1 তাৰিখৰ 1 তাৰিখে চাওক এইপଟେ ফুলে গোটেই এই মাজে মাজে আছে আৰ্লি মৰ্ণিং আছে 7টা 6টা তেনেকৈ এইবোৰ মাজে মাজে মানে প্ৰথম 3 দিন ক'ব গ'লেতো নাই টিকেট এতিয়া মানে এই অফলাইন চাব লাগিব আৰু জুবিনদা ঢুকাৰ পিছত মানে অসমত যি ৰূপে মানে দুৰ্নীতি হৈছে 2 নম্বৰ হৈছে কিন্তু বেছি দিন নিটিকে কিন্তু চাই আছে ওপৰৱালা চাই আছে চব এটা সময়ত চব পতন হ'ব ইমান সহজ নহয় জুবিনদাৰ ক্ষেত্ৰত এইবোৰ যে কৰি আছে কোনো সাৰি নাযায় কিন্তু সঁচা কথা যেনেকৈ নহওক চৰকাৰখন যিয়ে কৰক যেনেকৈ নহওক কোনোফালেৰে কিন্তু সাৰি নাযায় কিন্তু এটা টাইমত কৈ দিছোঁ সেইটো টপিকত বাৰু অলপ চাইড কাটোঁ এতিয়া মেইন হ'ল টিকেট মানে কি ৰৈ ৰৈ বিনালে যিমান যাওক ৰৈ ৰৈ বিনালে চাব লাগিবই এনি হাও লাগিলে এবাৰ নহয় 2বাৰ নহয় 3বাৰ নহয় 5বাৰ চাম একচুৱেলি মই কাঞ্চনজংঘা এটলিষ্ট 5বাৰ চাইছোঁ 5বাৰ এবাৰ লখিমপুৰত চাইছোঁ বাকী 4বাৰ গুৱাহাটীত চাইছোঁ ইমান পাগল হৈ গৈছিলোঁ তো তেনেকৈ জুবিনদাকো যিমান পাৰে চেষ্টা কৰিম এবাৰ নহয় 2বাৰ নহয় 3বাৰ 4বাৰ 5বাৰ লাগিলে 10বাৰ চাম ৰৈ ৰৈ বিনালে তো প্ৰথম টিকেটটোতো কাটিব লাগিল ন তো টিকেট একদমেই নাই মানে টিকেট চেক কৰিছিলোঁ মই টিকেট মানে প্ৰথম 3 দিন টিকেট নাই এতিয়া আৰু এবাৰ চেক কৰিম ৰ'ব তো চাই লওঁ টিকেট আছেনে নাই যিমান তাৰিখে পাওঁ সেই তাৰিখে আৰু যাম আৰু জাষ্ট চাব লাগে ৰৈ ৰৈ বিনালে ওচৰ যেহেতু পাঞ্জাবাৰীত থকা আইডিঅ' চিনেমা হলতে চাব মন আছিল কিন্তু এতিয়া টিকেট পাওঁ নে নাপাওঁ সেইটোৱে কথা মানে আইডিঅ' চিনেমা হল যিহেতু মানে অসমৰ প্ৰথম মানে চৰকাৰী চিনেমা হল ন সেইকাৰণে আৰু এতিয়া টিকেট পালে হ'ল ক'ৰবাত চাব লাগে বাছ ইয়াত আহিলোঁ ইয়াতো টিকেট নাই মানে সোম আৰু মঙলবাৰৰ আছে 5 তাৰিখে চাম বুলি ভাবিছিলোঁ 5 তাৰিখৰ টিকেট নাই মানে বুধবাৰৰ টিকেট নাই এতিয়া কি হয় মানে কেছটো কি জানে নাই মানে চিনেমা হলৰ টিকেটবোৰ থাকে কিন্তু অনলাইন চালে মানে নাইকিয়া কৰি থৈ দিয়ে অফলাইন গ'লেহে পায় মানে ৰৈ ৰৈ বিনালে টিকেট চাৰিওফালে ফুল গোটেই ফুল ক'তো জেগা নাই এতিয়া মানে অনুৰাধা যাম বুলি ভাবিছোঁ ৰাস্তাটো পাৰ কৰিলোঁ মানে অনুৰাধা যাম বুলি ভাবিছোঁ তাত যদি খালী পাওঁ কমৰ ভিতৰত চাম আৰু মানে কি তাত খালী পাব লাগে যিহেতু মানে অনলাইন চালোঁ ন তাত খালী আছে যি 5 দিন আগত টিকেট কাটিব আহিছোঁ মানে এই 5 দিন আগতে গোটেই ফুল মানে যিহেতু মানে 31 তাৰিখে ৰিলিজ হ'ব ন 31 1 2 3 অন্ততঃ 3লৈকে গোটেই ফুলে
4 আৰু 5 কিবাকে মানে আছে কিন্তু দামী কেইটা আছে মানে এতিয়া অনুৰাধাত চাইছো অনুৰাধাত মানে কি তাত অলপ চলপ খালী আছে মানে তাত চাই লওঁ যেহেতু মানে ডাঙৰ হেৰি ন চিনেমা হল ডাঙৰ ন সেইকাৰণে অফলাইন পাৰ যদি অফলাইনে টিকেট কাটি ল'ম যিহেতু মানে দূৰ হ'লেও উপায় নাই চাবতো লাগিবই ন যিমান যি হওক জুবিনদাৰ চিনেমা আমাৰ বিদ্যা কৈছো বিশ্বাসে হোৱা আজি মই জুবিনদাৰ শেষ চিনেমাখনৰ টিকেট কাটিবলৈ গৈছো ইয়াৰে পিছত নতুন জুবিনদাৰ চিনেমাৰ টিকেট কেতিয়াও কাটিবলৈ নাপাম কিন্তু আমি জুবিনদাৰ গান জুবিনদাৰ চিনেমা আমি সদায় জীয়াই ৰাখিব লাগিব যিহেতু আমি জুবিন যুগৰ মানুহ ন অনুৰাধা আহি পালো ইয়াত বাৰু টিকেট মানে কাউণ্টাৰ খোলা আছে কিন্তু টিকেট এভেইলেবল আছে নে নাই সেইটোৱে কথা মানে অনলাইন চাইছিলো অনলাইনত মানে কি টিকেট নাই আহি থাকোঁতে অন দ্য ৱে টিকেট নাই এতিয়া ইয়াত সুধিব লাগিব সুধিহে গম পাম যে টিকেট এভেইলেবল আছে নে নাই আমি মানে মেইনলি পাৰ্টিকুলাৰলি যোনটো তাৰিখত চাম বুলি ভাবিছিলোঁ সেই টিকেট আছে নে নাই সেইটো চাওঁ হে ভগৱান ইয়াতে অন্তত টিকেট পালে হ'ল আৰু ৰৈ বিনালে শেষবাৰৰ বাবে মানে মানুহ জমা লাগি আছে কিন্তু মানে কি 2-3 দিন পিছত পালে হ'ল আৰু টিকেট বছ টিকেটটো অফলাইনে কাটিব হৈছে কিন্তু মানে এবাৰ এনেই বুক মাইছত মানে অনলাইন চাই ল'ব কেনেকুৱা অৱস্থা হৈ আছে ইয়াত যিহেতু আমি 6জন আছোঁ তো 6জন চিলেক্ট কৰি লওঁ আৰু যিহেতু অনুৰাধাত চাওক এয়া চাওক মানে খালী হৈ আছে মানে মাজে মাজে আছে ফিল আপ কৰা কিন্তু 200 টকীয়া 150 টকীয়া এইবিলাক চব খালী হৈ আছে মানে পাম টিকেট পাম চাম না এতিয়া টিকেট হাতত আহি গ'ল এতিয়া মাত্ৰ 5 তাৰিখলৈ অপেক্ষা পালোঁ দিয়ক টেনশ্যন নাই এতিয়া ধুনীয়াকৈ টিকেট কাটিলোঁ আমি 6জন আছোঁ 5 তাৰিখে আহিম 4টা বজাত ধুনীয়াকৈ চাই যাম জুবিনদাৰ শেষ চিনেমা আৰু এটা বস্তু ভাল লাগিছে মই প্ৰথম জুবিনদাৰ চিনেমা প্ৰথম হলত চাইছিলোঁ মিছন চাইনা তাকো ইয়াত চাইছিলোঁ মই ধুনীয়াকৈ একদম চেলিব্ৰেশ্যন কৰি মিছন চাইনা চাব আহিছিলোঁ এয়া শেষ জুবিনদাৰ শেষ চিনেমা শেষকৈ বিদায় দিম আৰু জুবিনদাক অনুৰাধাতে মানে ৰৈ বিনালে মই জুবিনদাৰ প্ৰথমৰ পৰা যিমান চিনেমা আছে চব চাইছোঁ খালি মানে কি মিছন চাইনাৰ আগত মানে এই মই টিভিত চাইছোঁ যে দেওবাৰে যে নিউজ লাইভত দিয়ে যে সেনেকৈ মানে টিভিত চাইছোঁ মানে মিছন চাইনাৰ পৰাহে মানে হলত চোৱা হৈছোঁ টিকেটৰ খেল খতম এতিয়া মানে বৰ্তমান বাজিল 8টা আৰু এতিয়া এই 8টা বজাত ৰাতি এঠাইত গৈ আছোঁ ক'ত গৈ আছোঁ গম পাব মানে জুবিন গাৰ্গ ৰিলেটেড জেগাতে গৈ আছোঁ কাম এটা কৰিব গৈছোঁ একদম ইম্পৰ্টেণ্ট কাম বহুত ভাল কাম এটা কৰিব গৈ আছোঁ তো গম পাব ৰ'ব গৈ লওঁ আৰু এই আমাৰ ৰাস্তাটো ইয়াত বিৰাট আন্ধাৰ একদম বহুতে ভাবে যিহেতু মই ইউটিউবত ভিডিঅ' বনাওঁ ন মানে কিছুমান এই ফকলণ্ডো ইউটিউব গ্ৰুপত মই থকা বুলি ভাবে মানে সেই জুবিনদাৰ ক্ষেত্ৰত কিবা কিবি হৈ আছে ন মই একচুৱেলি আজি গম পাব আপোনালোকে মই কোনবোৰ গ্ৰুপত আছোঁ বৰ্তমান আৰু সদায় সেই গ্ৰুপতে থাকিম 8:30 টাইম কৈছিল মই পুৰি 8:30 আহি পাইছোঁ এই চাওক টাইম চাওক এয়া পুৰা পৰিমাণে 8:30 আৰু জাষ্ট 2 মিনিটমান হৈছে আৰু মানে মই টাইমৰ ক্ষেত্ৰত বহুত পাংচুৱেল হয় গম পাই নে এতিয়া মানে লগৰবোৰ আহি আছে বাকীখিনি কাম আৰম্ভ কৰিব আৰু বৰ্তমান মই চানমাৰী ফিল্ডৰ সন্মুখত আছোঁ আৰু ইয়াতে মানে ফ্লাইঅভাৰৰ কাম একদম তীব্ৰ গতিত চলি আছে ফ্লাইঅভাৰ চব ফ্লাইঅভাৰ মানে মানুহক বৰ্তমান জাষ্টিচ লাগে জাষ্টিচ এই ফ্লাইঅভাৰৰ কামতে মানে গোটেই সেই যাব আৰু চৰকাৰখন কামিং টু দ্য পইণ্ট আজি আমি আহিছোঁ ৰৈ বিনালে পোষ্টাৰ লগাবলৈ বৰ্তমান আছোঁ জু ৰোডত ইয়াৰ পৰা মানে পোষ্টাৰখিনি কালেক্ট কৰি গোটেই গুৱাহাটীত লগাম পোষ্টাৰ লোৱা হৈ গ'ল এতিয়া মানে কি আমি যোনকেইটা আছোঁ মানে একগোট হৈ হেৰি কৰিব লাগিব এই লোকেশ্যনটো বিচাৰি এতিয়া মানে পইণ্টে ধুনীয়াকৈ লগাই যাম আৰু এতিয়া মানে বাল্টি বিচাৰি আহিছোঁ মানে কি ময়দা লাগিব ন আঠাটোৰ কাৰণে সেইকাৰণে ময়দা আৰু পানী মিহলি কৰি টেমা আছে নে নাই বহুতে নাজানে আগতে জুবিনদাৰ যিয়ে ইভেণ্ট হওক চিনেমা হওক আমি ৰাতি মানে এনেকৈ পোষ্টাৰ লগাবলৈ ওলাই আহোঁ আমাৰ মানে জুবিন গাৰ্গ ফেন ক্লাব যোনটো আছে তেনেকৈ পোষ্টাৰ লগাবলৈ ওলাই আহোঁ মানে বহুতে মানে গম নাপায় তো আজি মানে এটা ভিডিঅ' কৰি আপোনালোকক দেখাই দিছোঁ মই মানে কোনটো গ্ৰুপত আছোঁ কোনটো হেৰিত আছোঁ পোষ্টাৰখন বঢ়িয়াকৈ লগাই দিয়া এইফালে আমি গোটেইকেইটা মিলি কৰি আছোঁ আৰু চিধা মানে জু ৰোডৰ কাম চেছ এতিয়া ডাইৰেক্ট মানে সেই হেৰি ফালে যাওঁ অনুৰাধাৰ ফালে যাওঁ সেইফালে লগাব লাগিব পোষ্টাৰ ছ'চিয়েল মিডিয়া ইউটিউব ইনষ্টাগ্ৰাম এতিয়াহে ভালকৈ প্ৰচলিত হৈছে মানে সেই 2014-15 চনত মানে এইবোৰ হোৱা নাছিল ন সেই সময়ৰ পৰা আমি এনেকৈ মানে নন ষ্টপ কাম কৰি আহি আছোঁ জুবিনদাৰ কাৰণে গোটেই গুৱাহাটীখন এক ৰাতিত কাভাৰ কৰা ইমান ইজি নহ'ব ন সেইকাৰণে আমি পোষ্টাৰবিলাক ভাগ কৰি লৈছোঁ এতিয়া মোৰ স্কুটিখন মানে তাতে চানমাৰী ব্ৰিজৰ তলত থৈ এতিয়া আমি মানে গাড়ীতে গৈছোঁ আগত কেইজনমান গৈ আছে জুৱেল আছে মোৰ লগত জুৱেল আৰু মই গৈছোঁ এতিয়া আমি ক'ত যাম হেৰি কোনফালে আমি এতিয়া এই ভৰলো যাম ভৰলো ফালে পোষ্টাৰিং কৰি পেলাই এতিয়া কথা এটা কৈ লওঁ মানে কি আমি যে এই গ্ৰুপটো যে ইমান যে দৌৰা-দৌৰি কৰি আছোঁ ইমান মানে লগাকে ইমান দৌৰা-দৌৰি কৰিছে এটা মানে বেলেগ ভাইব বেলেগ জোচ এটা লয় কিয় জানেনে মানে আপোনালোকে বহুতে জানে বহুতে নাজানে জীৱিত অৱস্থাত এজন ষ্টাৰ এজন আৰ্টিষ্টৰ ফেষ্টিভেল পৃথিৱীত ক'তো হোৱা নাছিল সেই প্ৰথমজন আছিল মাইকেল জেকচন কিন্তু সেকেন্ড বুলি ক'ব গ'লে একমাত্ৰ সেকেন্ড হ'ল আমাৰ জুবিন দা 2015 চনত আমাৰ এটা মানে জুবিন গাৰ্গ ফেন ক্লাবৰ এটা গ্ৰুপ মানে আয়োজক কমিটি এটা গঠন কৰি আমি মানে এখন ফেষ্টিভেল মানে আয়োজন কৰিছিলোঁ বিশাল এখন ফেষ্টিভেল জুবিন গাৰ্গ ফেষ্টিভেল বুলি মানে অসমত প্ৰথমবাৰৰ বাবে হৈছিল আৰু সেই মানে ক'ব গ'লে একদম মানে এটা কি হয় মানে এটা ৰেকৰ্ড হিচাপে মানে এটা মানে অভিলেখ এটা হেৰি হৈছিল আৰু অসমত যে জুবিন গাৰ্গ ফেষ্টিভেল 2015 চনত হৈ গৈছিল সেই যোনটো গ্ৰুপ সেই গ্ৰুপটো আমি পুনৰ আমি মানে ইউনাইট হৈছোঁ হৈ এই মানে পোষ্টাৰিঙৰ কাম বা গোটেইখিনি যিখিনি কাম আৰু জুবিন গাৰ্গৰ যিহেতু লাষ্ট চিনেমা লাষ্ট এটা জুবিন গাৰ্গৰ এটা মানে হেৰি দিয়া ট্ৰিবিউট এটা দিয়া হিচাপে আমি গোটেই একগোট হৈছোঁ সেইকাৰণে আমি এইখিনি যুজাকে কৰি আমি এনেকৈ লাগি আছোঁ মানে পোষ্টাৰিং আৰু মোৰ লগত জুৱেল আছে এইফালে জুৱেল বহুত পুৰণা মানে মোৰ লগৰ
বহুত কাহিনী আছে আমাৰ বহুত কাহিনী আছে মানে সেই যোনখন বিখ্যাত ফেষ্টিভেলখন হৈছিল জুবিন গাৰ্গ ফেষ্টিভেল মানে চানমাৰী ফিল্ডতে হৈছিল মানে মোৰ লগত এটা বহুত ডাঙৰ কাণ্ড হৈ গৈছে মানে জুৱেল আছে লগত সাক্ষী গম পাব মানে জুবিন গাৰ্গ ফেষ্টিভেল যিটো ঠাণ্ডা দিন হৈছিলে জুবিন দাৰ বাৰ্থডেৰ সময়ত তো মানে সেই সময়ত মোৰ এনাউন্স কৰিছো একো নাছিল 16 নৱেম্বৰ আছিল নেকি মানে বাৰ্থডে সেইদিন নাই আৰু প্ৰথম দিন নাই মানে আয়োজন গোটেই মানে কৰোঁতে মেলোতে মানে ৰাতি হৈ গৈছিল ন মই তেতিয়া স্কুটি বাইক একো নাছিল মোৰ সেই সময়ত মানে বাছত অহা যোৱা কৰিছিলো তো মানে কি হ'ল যেতিয়া দেৰি হোৱাৰ ফলত মানে মই বাছ নাপালো জুৱেলাৰো যেতিয়া একো নাছিল বাছ নাপাই কি হৈছিল কাহিনীটো মানে হেৰি কি তুমি গুচি গৈছিলা মই আৰু নয়ন আছিলো আৰু এজন আছিল নয়ন বুলি আৰু মই মানে এই অজয় দাস ষ্টুডিঅ'ত মানে আছিলো ৰাতি আৰু তুমি মানে সেই তাতে ভেন্যুতে মানে চানমাৰী ফিল্ডত তাতে শুই আছিলা মানে চানমাৰী যোনখন ষ্টেজ বনাইছিলে ষ্টেজৰ পিছফালে মানে এই গেষ্ট বহাকে মানে চফা পাৰি থৈছিল আৰু সেই ৰাতি চানমাৰী ফিল্ডত গ্ৰীণ ৰুমত মই অকলে এক ৰাতি কটাইছো হোল নাইট কটাইছো মই ভাবক মহৰ কামোৰ খাই অৱস্থা বেয়া হৈ গৈছে কোনো না ফিল্ডত বেলেগ মেমৰি মানে চানমাৰী ফিল্ডত যোনখন গেটখন লক কৰি দিছে মানে তাৰে মানুহো গম নাপায় যে তাত কোনোবা ভিতৰত কোনোবা এটা শুই আছে চফাৰ ভিতৰত গ্ৰীণ ৰুমত সেইজন মই আছিলো মানে জুৱেলাৰ আণ্ডাৰত তোমাৰ মনত আছে যে এইটো বস্তু মানে বহুত কাণ্ড হ'ল বহুত উৎপাত কৰিলো সেই সময়তে মানে জুবিন গাৰ্গ ফেষ্টিভেলৰ সময়ত এনেকৈ পোষ্টাৰিং কৰিছিলো খোজকাঢ়ি বৰ্তমান 11টা বাজিলে আৰু এতিয়া আমি গৈ আছো উজান বজাৰ সেইফালে মানে অলপ পোষ্টাৰিঙৰ কাম অলপ কমকে হৈছে সেইকাৰণে সেইটো চাইডে মাৰি দিম আৰু গৈ বাছ আমাৰ এটাই উদ্দেশ্য জুবিন দাৰ চিনেমা শেষবাৰৰ বাবে এটা গ্ৰেণ্ড ট্ৰিবিউট যাতে চবেই গম পাব লাগিব যে ৰৈ বিনালে চলি আছে বৰ্তমান আমি উজান বজাৰত আছো ইয়াতে পোষ্টাৰিংখিনি কৰিম আৰু য'ত খালী পাওঁ তেনেকৈ লগাই যাম আৰু ৰেডি কৰিছো মানে সেইটো চাইডে হৈ গ'ল এতিয়া এইটো চাইডে আহিছো মানে য'ত খালী হৈ আছে তাত লগাইছো ইয়াত দুখন লগাই দিছো সেইটো পাৰে দুখন লগাইছো এতিয়া মানে য'ত খালী পাওঁ আৰু তাত মানে জাষ্ট পোষ্টাৰখিনি ধুনীয়াকৈ লগাব লাগে এতিয়া নেক্সট আমি আহিলো লতাশিল ইয়াত মানে যিখিনি পাৰো পোষ্টাৰিং কৰি দিম আৰু য'ত খালী পাওঁ আৰু মানে এইখিনিত মানে ৰাতিৰ সময়ত মানুহ বহুত ভিৰ লাগি থাকে সেইকাৰণে ভাল এইখিনি অকল আমি বুলি নহয় জুবিন দাৰ ক্ষেত্ৰত প্ৰত্যেকজন অসমীয়া ষ্টেণ্ড ল'বই লাগিব জুবিন দাৰ ক্ষেত্ৰত কোনো ধৰণৰ পলিটিক্স খেল নহ'ব ইয়াত আৰু কিছুমান পোষ্টাৰ আমি এনেকৈ মানে লগ পোৱা মানুহখিনিক এনেকৈ বিলাই দিছোঁ যাতে তেওঁলোকে মানে ওচৰে পাজৰে বা তেনেকৈ মানে নিজৰ ঘৰত হওক নলবাৰীত হওক বৰপেটাত হওক য'তেই হওক মানে লগাই দিব পাৰে বৰ্তমান GMC চাইছো ইয়াতে মানে যিখিনি পাৰো ইয়াত লগাই দিম আৰু পোষ্টাৰ বেছি নাই চব লগোৱা হৈ গ'ল কেইখন বাকী আৰু এখন আছে সেইখিনি আৰু মিলাই মিলিকে লগাই দিম আৰু পুৰা অসমখন ৰৈ বিনালে আৰু জুবিনদাৰ বিহীন এবাৰ অকলশৰে আমি লগাই আছো প্ৰত্যেকটো বছৰ প্ৰত্যেকখন ছবিতে পোষ্টাৰিং যেতিয়া লগাওঁ তেতিয়া আপোনালোকে দেখিবলৈ পাইছে জুবিন গাৰ্গৰ লগত থাকোঁ আমি কিন্তু এবাৰ জুবিনবিহীন আমি পোষ্টাৰ লগাইছোঁ আৰু পোষ্টাৰ লগাৰ কোনো প্ৰয়োজনেই নাছিলে যিহেতু ইতিমধ্যে ছবিখন অতিকে পুৰা অসম নৰ্থ ইষ্টত জনপ্ৰিয় হৈ পৰিছে কিন্তু আমাৰ দায়িত্ব আমি পালন কৰিছোঁ দাদাই উপহাৰ চাই তেওঁ দেখিছে তেওঁৰ যিখিনি অনুৰাগী আছে নিস্বাৰ্থভাৱে কাম কৰি আছে আৰু কাম কৰি যাম দাদাৰ আদৰ্শত লাষ্টত মই এটা মানে পাৰ্চনেলি ৰিকুৱেষ্ট কৰিছোঁ এটা চাম আছে মানে এই পোষ্টাৰবোৰ মানে ৰাস্তা ঘাটে চিঙুকে থাকে মানে যেতিয়ালৈকে ৰৈ বিনালে শেষ হৈ নাযায় তেতিয়ালৈকে অন্ততঃ মানে এই পোষ্টাৰবোৰ থাকিব দিব দে বৰ্তমান সেইখিনি ঠাইত আছোঁ য'ত জুবিন দাই এটা সময়ত নহয় মানে প্ৰায় মানে পুৰি চব্জি খাব আহে ইয়াত তাতে বহিছোঁ তেওঁলোকে পুৰি চব্জি খাবলৈ মই বাৰু নাখাওঁ মানে ঘৰতে এনে ভাত খাব আছে ন সকলো কাম শেষ কৰি ঘৰ আহি পালো বৰ্তমান বাজিল চাওক 1:30 বাজিল মানে বহুত দেৰি হৈ গৈছে মানে চব বন্ধ লাইট চাইট দৰ্জা চব বন্ধ সেইফালে বন্ধ আছে ৰ'ব এইফালে যদি লাইটটো জ্বলোৱা আছে টেনশ্যন নাই আছে লাইট জ্বলোৱা আছে বাৰু দৰ্জা খোলা আছে তো মানে বেলেগ একো নকওঁ আপোনালোকে যেনেকৈ পাৰে তেনেকৈ টিকেট কাটি ৰৈ বিনালে চাবলৈ যাওক মানে এই সুযোগ জুবিন দাক মানে পৰ্দাত চোৱাৰ এই সুযোগ শেষবাৰৰ বাবে একদম নেহেৰুৱাব যেনেকৈ পাৰে যাওক একমাহমান চলিব ধুনীয়াকৈ গৈ চাই আহক জুবিন দাৰ মৰম জুবিন দাক এনেকৈ আমি জীয়াই ৰাখিব লাগিব সদায় কাৰণে তো ইয়াতে ভিডিঅ' শেষ কৰোঁ কেনেকৈ বোলে জনাব অৱশেষত শেষ বুলিলে শেষ নহয় আকৌ আৰম্ভ হয় তো সেয়াই আৰু বাই বাই হা এতিয়া কৰি ল'ব 1:30 বাজিল যাওঁ ভিতৰত